Hello everyone, welcome back to the channel. So আজি আমি কথা পাতিম জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট অ'কে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আমাৰ গোটেইখিনি বস্তু আমি ডিছকাছ কৰি আছোঁ চ' দিছ ইজ দ্য নটিফিকেশ্যন য'ত আমাৰ ক'ব গ'লে টোটেল 160 আমাৰ ক'ব গ'লে ভেকেঞ্চিজ ওলাইছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল আণ্ডাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট যিটো এটা হিউজ ভেকেঞ্চি হয় এণ্ড এজ ইউজুৱেল আমি যদি কথা পাতোঁ যে চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত আমাৰ খুব ভেকেঞ্চি ওলায় খুব জব ওলায় এভৰি ইয়াৰ জব ওলায় যিসকল মানুহে চিভিল কৰি আছে হয়নে এটা মানে মিমো ওলাই যায় যে মানে ইমানখিনিতো মানুহে নাই যিমানখিনি পষ্ট ওলাই আছে হয় নাই চিভিল ইঞ্জিনিয়াৰৰ কথাটো তেনেকুৱা টাইপ হৈ যায় এনি হওক আমাৰ পষ্ট কিমান ওলাইছে 160 তো তাতে যদি আমি ব্ৰেকডাউন কৰোঁ তেনে আমাৰ ডেফিনেটলি অ'পেন কেটেগৰীত আমাৰ 88টা পষ্ট আছে য'ত ৰিজাৰ্ভ ফৰ মেন আছে 40টা চ' মেলৰ কাৰণে আমাৰ থাকি গ'ল 48টা চিমিলাৰলি ফৰ অ' বি চি আমাৰ 22টা আছে ৰিজাৰ্ভ ফৰ মেন 12টা চিমিলাৰলি আমাৰ টি ট্ৰাইব হৈ গ'ল আদিবাসী কমিউনিটি হৈ গ'ল অ' বি চি হৈ গ'ল তাৰ কাৰণে আমাৰ 8টা আছে ৰিজাৰ্ভ ফৰ মেন 3টা তাতেও আছে এছ টিৰ কাৰণে 15টা 6টা আছে ৰিজাৰ্ভ ফৰ মেন মেলৰ কাৰণে 9টা আছে অ'কে এছ টি প্লেনছৰ কাৰণে 20টা 6টা আছে ওমেনৰ কাৰণে চ' 14টা আছে মেলৰ কাৰণে এছ টি হিলছৰ কাৰণে 7টা ৰিজাৰ্ভ ফৰ মেন নাই চ' টোটেল যদি আপুনি চাই ডেফিনেটলি আমাৰ 160 হয় চ' আমাৰ 67টা আছে ৰিজাৰ্ভ ফৰ ওমেন চ' দিছ ইজ দ্য থিং আমাৰ খুব এটা ভাল এটা ভেকেঞ্চি আছে এণ্ড এইখিনি ভাল ভেকেঞ্চি আমাৰ খুবেই আছে এণ্ড নেক্সট ছাৰ্ভিচ মেনৰ কাৰণে 7টা ভেকেঞ্চিজ দি থৈ দিছে এণ্ড হিয়াৰ ইফ ইউ চি এটা আমাৰ পে স্কেল যিটো সেইটো 14,000ৰ পৰা 70,000 হয় এণ্ড যিটো গ্ৰেড পে হয় সেইটো আমাৰ ক'ব গ'লে 8,700 হয় যিটো ক'ব গ'লে গ্ৰেড থ্ৰী ষ্টুডেণ্টছখিনিক যিখিনি মানে এটা গ্ৰেড পে দিয়ে সেই গ্ৰেড থ্ৰী ষ্টুডেণ্টছক দিয়া গ্ৰেড পেখিনি আমাৰ 8,700 যিটো ভাল হয় বেয়া নহয় ক'ব গ'লে 8,700 ইজ এ গুড গ্ৰেড পে এণ্ড পে'মেণ্টটোত আমাৰ এইটো পৰে চ' নেট আপোনাৰ এমাউণ্টটো পৰিব ডেফিনেটলি যিখিনি আমাৰ এমাউণ্ট এ ডি আৰ ইত পৰে বা তাতকৈ অকণমান বেছি পৰিব ডেফিনেটলি চ' সেইখিনি কথা এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ডেফিনেটলি গমেই পায় যদি আপুনি মানে অসমৰ হয় ইণ্ডিয়ান চিটিজেন হ'ব লাগিব অসমৰ হ'ব লাগিব পি আৰ চি থাকিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন চিম্পল হয় আপোনাক 3 ইয়াৰ্ছ ডিপ্ল'মা লাগিব চিভিল ইঞ্জিনিয়াৰিঙত এণ্ড সেইটোৱে এটা কথা এণ্ড বাকী আমাৰ এজ লিমিট আমাৰ দিয়াই আছে লাইক 18 ইয়াৰ্ছৰ পৰা মিনিমাম এণ্ড 40 ইয়াৰ্ছলৈকে মেক্সিমাম থাকিব এণ্ড 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন থাকে এছ টি এছ চিৰ কাৰণে এণ্ড 3 ইয়াৰ্ছ থাকে আমাৰ অ' বি চিৰ কাৰণে এণ্ড বাকী আমাৰ এক্স ছাৰ্ভিচ মেনৰ কাৰণে আমাৰ মেক্সিমাম এজ লিমিট 42 ইয়াৰ্ছ থাকি যায় এণ্ড সেইখিনি গোটেইখিনি ডিটেইলছে মানে আই গেছ আপোনালোকে অলৰেডি গমেই পায় যদি আপোনালোকে পঢ়ি চাইছে এণ্ড এ পি এছ চিৰ অলম'ষ্ট গোটেইখিনি আমাৰ নটিফিকেশ্যনত ডিটেইলছখিনি ছেমেই থাকে অ'কে চ' আমাৰ ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 17 এপ্ৰিলৰ পৰা এণ্ড ক্লজিং ডেট হয় আমাৰ 16 মে' এণ্ড আমাৰ লাষ্ট ডেট ফৰ পে'মেণ্ট হয় 18 মে' চ' 1 মান্থ এটা টাইম দিয়া গৈছে ডেফিনেটলি এণ্ড বাকী ফিজ ষ্ট্ৰাকচাৰো চব ছেম থাকে তাতে একো ডিফাৰেঞ্চ নাই 297 থাকে জেনেৰেলৰ কাৰণে অ' বি চিৰ কাৰণে 100 টকা কম মানে 197 থাকে এছ টি এছ চি বি পি এলৰ কাৰণে আমাৰ 47 ৰুপিজ থাকিলে হৈ যায় চ' দিছ ইজ দ্য হোল নটিফিকেশ্যন চ' আমাৰ ক'ব গ'লে বেছি ইন ডিটেইল মই নাযাওঁ বিকজ যিহেতু এইখিনি বস্তু আপোনালোকে নিজে পঢ়ি ল'ব পাৰে এণ্ড অলৰেডি আই গেছ সকলোৱে জানে অলৰেডি চ' ইয়াত একো বিশেষ ডিছকাছ কৰিব লগা নাই আমাৰ 6টা জোন থাকে এজ ইউজুৱেল আমাৰ 6টাই জোন থাকে শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী এণ্ড এইখিনিয়ে আমাৰ আছিলে এইটো ভিডিঅ'ত ইয়াত এটা বস্তু মই কৈ দিওঁ মই আপোনালোকে যদি বিচাৰিছে যে য়েছ ফ্ৰী কিছুমান মেটেৰিয়েলছ ফ্ৰী মক্স ফ্ৰী নোটছ আপোনালোকে জইন কৰি ল'ব আমাৰ টেলিগ্ৰাম গ্ৰুপ এণ্ড আমাৰ হোৱাটছএপ গ্ৰুপ ফৰ ফ্ৰী একো প্ৰব্লেম নাই এণ্ড তাত আপোনালোকে গোটেইখিনি ডিটেইলছ পাই যাব এণ্ড এভৰিথিং আপোনালোকে মেটেৰিয়েলছো পাই যাব যিখিনি আমি আমাৰ টাইম টু টাইম আপলোড কৰি থাকিম এণ্ড ফৰ এনি ইছ্যুজ আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে উই হেভ অল দ'জ মেণ্টাৰ্ছ যোনে অলৰেডি মানে এক্সামছ ক্ৰেক কৰিছে এণ্ড অলৰেডি এতিয়া এই ফেজটোত আছে চ' I think we can help you guys to achieve your dream and thank you for watching this video.